আজি হল 7 তাৰিখ, কালিলৈ হল 8 তাৰিখ। মাত্ৰ এটা দিনৰ পিছতে গৌৰৱ গগৈ যাব জেললৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু এতিয়া আপোনালোকে মঠ মন্দিৰত যাবলৈ হলেও পাৰমিশন ল'ব লাগিব বিজেপি এছাম কি বুলি কব মানে পোহনীয়া ভেৰণীয়া গুণ্ডাৰ ওচৰত। আৰু সেই ভেৰণীয়া গুণ্ডা যাকে কালি পুৰহি এটা সাইড হল জালুকবাৰী সমষ্টিত, তাত গৈছিলে গৌৰৱ গগৈ। আৰু ইফালে বৰদোৱা বট্টদবা যি নেকি শংকৰদেৱৰ জন্মস্থান, আৰু সেই তাত যাওঁতে সেৱা এটা ল'বৰ কাৰণে তেওঁলোক গৈছিলে। যোৱাৰ পিছতে এছাম দৈত্য, সেই দৈত্য যাকে যি ধৰণে ব্যৱহাৰ কৰিছে সঁচাকৈ একদম মানে কি ক'ব আৰু নগাঁওবাসী হিচাপে নাকটো গুৰিতে কাটিছে। কিয় জানে, মঠ মন্দিৰত যাবলৈ কোনেও কাকো বাধা প্ৰদান কৰিব নোৱাৰে। আৰু এটা এই দৈত্য যিটো নেকি মই থামলেনত লগাই থৈছো, এই দৈত্যটো হয় কোন মই নাজানো, কিন্তু আপোনালোকক মই কওঁ শুনক। এই দৈত্য যাকে যে ইয়াত এতিয়া কোনে এইবিলাক কৈছে ন, এইবিলাক হেৰি বহুৱা মানে বাংলাদেশী বহুৱা কিবা বহুৱা সত্ৰ মাটি দখল কৰা অনেক তেওঁলোকে মানে চিঞৰি টেটু ফালি একদম চকু ডাঙৰ কৰি দেখাইছে। গতিকে লাজ পাব লাগেনে নাই? যিজনৰ কাৰণে তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীৰ কথাকে কৈছো, তেওঁলোকে ইমান উঠি পৰি যে লাগিছে, হয় মুখ্যমন্ত্ৰীয়ে সেইখিনি উচ্ছেদ কৰিছে আৰু মানে হেৰি বৰদোৱা থানখন সুন্দৰভাৱে নিৰ্মাণ কৰিছে। কিন্তু এটা কথা, যিজন দৈত্যই নেকি টেটু ফালি চিঞৰ বাখৰ কৰিছে, সেই দৈত্যজনক কৈছো ইয়াৰ আগতে কংগ্ৰেছ চৰকাৰৰ দিনত বাৰু আমাৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱ নামতহে আছিল, কামতটো এওঁৱে আছিলে। এওঁ তেতিয়া কিয় বহিবলৈ দিছিলে? তেতিয়া তেওঁ কি চকু নাছিলে নেকি? আৰু যেতিয়া তেওঁ বিজেপি দলত আহিলে তেতিয়া মানে তেওঁ দেখুৱাই দিলে সত্ৰ মাটি দখল কৰিছে, সত্ৰ মাটি হেৰি কৰিব। ঠিকে আছে, ভাল পাইছো। শংকৰদেৱৰ জন্মস্থান যিয়ে নেকি মানে য'তে নহওক কিয়, অকল বৰদোৱাত বুলিয়ে নহয়, সত্ৰ মাটি দখল কৰিছে, তাত উচ্ছেদ কৰিছে, ভাল কৰিছে। কিন্তু সেইখিনি আগতেই কৰিব লাগিছিলে। এতিয়া কংগ্ৰেছৰ দিন বুলি এটা ধেমা ধৰাই খুব চিঞৰ বাখৰ কৰিছে। সেইটো কোন নাজানো, কোন হয় নাজানো। সেইটো হয়তো কোনোবা তাৰে চাগে চামচাও হ'ব পাৰে। আজিকালিতো আপোনালোকে জানে কমিটিখনতো কি কৰে, চব বিজেপি মানুহকে ভৰাই। অকল যে বৰদোৱা থানতে নহয়, মঠ মন্দিৰ সকলোতে আজিকালি কি হয়, চামচাগিৰি। গতিকে বন্ধু বান্ধৱীসকল, মই আপোনালোকক এটা কথা কওঁ, একদম অপ্ৰিয় সত্য কথা কওঁ শুনক। এইখন চৰকাৰৰ দিনতে আজিৰ পৰা 3-4 বছৰ আগত মই বৰদোৱা গৈছিলো এখন শৰাই দিবৰ কাৰণে, কীৰ্তনঘৰত দিছিলো। আৰু ইমানে আচৰিত, ইমানে হেৰি, সেইটো সময়ত কিন্তু মই ভিডিঅ' বনোৱা নাছিলো আৰু এইবিলাকৰ পৰা মই দূৰতে আছিলো। কিন্তু ছচিয়েল মিডিয়াত দিওঁ, কিন্তু মই ভিডিঅ' বনাই নিদিওঁ আৰু এনেই লিখোহে দেই। কিন্তু কি জানেনে, মই আপোনালোকক কওঁ, এইজনৰ কথা কৈছো। তেওঁ এতিয়া আজি যি নেকি আমাৰ কংগ্ৰেছৰ কিছু সদস্য তাত যাওঁতে তেওঁলোকে যিটো একেবাৰে মানে ফাটলামি হেৰি কৰিছে, ফটো আমি কিছুমান কাৰবাৰ কৰিছে, তেওঁকে মই প্ৰশ্ন কৰিছো শুনক। যেতিয়া আমি তাত শৰাই দিবলৈ গৈছিলো, সুন্দৰকৈ শৰাই বাতি দিলো, চাকি তাকি দিলো। দিয়াৰ পিছত কি জানেনে, ভকতসকল আহিলে, একদম চেলেং চাদৰ লৈ পেলাই ভকতসকল আহিলে আৰু আমাক মানে পিছৰ খাদ্য আৰু বহিব লাগে নহয় জানো। আৰু সেই ভকতসকলে কি কৰিলে জানেনে, আগত বহিছে। আগত বহি আৰু কাকো একো সোধপোছ নাই, বোলে কোনোবাই শৰাই দিছ, কোনোবাই কিবা কৰিছ, বেয়া সেৱা এটা ললি নে, বোলে আশীৰ্বাদ এটা দিলো নে, সেইবিলাক চিষ্টেম নাই। মুঠতে কি কৰিলে মানে কৰিলে, নাম গালে, গাই পেলাই একদম প্ৰসাদত 3-4খন পাতকে সেই ভকত কেইটাই ললে। 7-8জন মান ভকত আহে দেই। তাৰ পিছত একে মই মিছা কথা কোৱা নাই, এই পিছত যে বহি আছে যিসকলে যে আমি ধৰক শৰাই দিছিলো, সেইসকলে তহঁতে খাইছনে, তহঁতে পাতখন পাইছনে? ভকতসকলে কিন্তু যেতিয়ালৈকে সেই পাতকেইখন বান্ধি টোপোলা টাপুলি বান্ধি গুচি গ'ল নহয়, কথা নাই বতৰা নাই। বোলে শৰাই দিয়া মানুহখিনিক আশীৰ্বাদ এটা দিব লাগিব, তেওঁলোকেও প্ৰসাদ মুঠি লওক, সেইবিলাক চিষ্টেম নাই। মুঠতে আমি টোপোলাটো পালো, আমি যাওঁ, সেই পইচা পাতি কিবা কিবি লৈ কৈ পেলাই তেওঁলোক গুচি যায়। তেতিয়া লাজ লগা নাই? আমাৰ কিন্তু তেতিয়াই লাজ লাগিছে। চাল্লা কি জেগাত আমি শৰাই দিবলৈ আহিছো। আৰু সেই তেতিয়াৰ পৰাই কিন্তু আমি তাত শৰাই দিবলৈও নোযোৱা হলো। এনেই কেতিয়াবা চাবলৈ যাম, এতিয়া মুখ্যমন্ত্ৰীয়ে বনাইছে সেয়া আমি চাবলৈ যাম, কিন্তু তাতে শৰাই বাতি দি পেলাই তহঁতৰ পৰা যদি আশীৰ্বাদ এটাই নাপাওঁ আৰু তহঁতে এনেই এতিয়া একেবাৰে তহঁত কিয় আহিবি, তহঁত কিয় এনেকুৱা কৰিবি, সেইবিলাক কৰি কিবা লাভ আছেনে? বন্ধু বান্ধৱীসকল, এই কথাটো মই কিয় ক'লো জানেনে?
সঁচা কথা কৈছো যেতিয়া মানে ভকত কিজন গুচি গ'ল মেইন ভকত কিজন যেতিয়া গুচি গ'ল প্ৰসাদৰ পাতকিখন ল'লে 3-4খনকে একে ডাঙৰ ডাঙৰ টোপোলা ল'লে লৈ পেলাই তেওঁলোক গুচি গ'ল বা আপোনালোক যাব দে বা আশীৰ্বাদ এটা দিলো সেইবিলাক নাই ইমান দূৰৰ পৰা গৈছো তথাপিও কিন্তু সেইটো তেওঁলোকৰ কান্ত জ্ঞান নাই আৰু সেই কান্ত জ্ঞান নাই কিয়া মানুহখিনিয়ে আজি তাত বৰদোৱাত কি কৰিছে এই কংগ্ৰেছৰ কিছুমানে তাত এটা আশীৰ্বাদ ল'বলৈ গৈছিলে বা প্ৰাৰ্থনা যিয়ে নহওক কিয় গৈছিলে আৰু যোৱাৰ লগে লগে সেই এছাম কি ভতুৱা কুকুৰৰ দৰে তেওঁলোকে কি কৰিছে চৌকে লাগি আহিছে আৰু লাগিবই দিয়কচোন কাৰণ মুখ্যমন্ত্ৰীয়ে এই কিতাপ এই দুঠনীয়া কিতাপ পুহি ৰখাইছে আৰু সেই কাৰণে ইমান চকু ডাঙৰ কৰি তেওঁলোকে মানে চিঞৰ বাখৰ কৰিছে সঁচাকৈ তহঁতৰ কিন্তু এই মন্দিৰত যোৱাত যে বাধা দিছ তহঁতৰ কি হ'ব জানানে এই ডিঙি ফাটি পেলাই তহঁতৰ নোহোৱা বেমাৰ হ'ব গম পাইছ মঠ মন্দিৰত জনা মানুহে কাকো বাধা দিব নোৱাৰে যোনে নহওক কিয় তাত কোনো বাধা দিব নোৱাৰে যোৱাটো গতিকে এই চাম ধুৰন্ধৰ অসভ্য তেওঁলোকৰ নিজৰ মন্দিৰখনকে ভালকে পৰিচালনা কৰিব নোৱাৰে সাফ চিকুণ কৰি ৰাখিব নোৱাৰে মানুহখিনি শুশ্ৰূষা কৰিব নোৱাৰে তেওঁলোকে আকৌ কি কৰে এতিয়া সেই কংগ্ৰেছৰ কিছুমান গৈছে তাত যাওঁতে তেওঁলোকে একদম ধৰ ফৰাই উঠিছে যি অসভ্য তাণ্ডৱ তেওঁলোকৰ গতিকে বন্ধু বান্ধৱীসকল লাজেই লাগে নিজকে লাজ লাগে আমি কাৰ তলত আচলতে বসবাস কৰি আছো আৰু এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ তলত আমি আছোনে মুখ্যমন্ত্ৰী আচলতে কি হৈছে জানে নাই নিজৰে গুৰিটোৱে ঠিক নাই কাৰণে এইবিলাক কেনেকৈ তেওঁ ৰক্ষণাবেক্ষণ দিব একো নাই গতিকে ভগৱান আছে ভগৱানে আপোনালোকক সকলোকে দেখাই থাকিব ইমানেই কলো মানুহক মানে তেজৰ হেৰি দেখাই পেলাই গৰম দেখাব পাৰে বা দুৰ্নীতি কৰিব পাৰে তাৰ বাদে আপোনালোকে একো কৰিব নোৱাৰে টকা পইচাই সকলো নহয় এক ধাক্কাত গুচি যাব আৰু এখিনিতে আহো গৌৰৱ গগৈ দেখিছিলো মই সেইদিনাখন জালুকবাৰীত গৈছে আৰু সেম তাত ক'ৰবাত জংঘলৰ মাজত কেইটামান সুমুৱাই থৈছে নেকি হেৰি পোহনীয়া গুণ্ডা আৰু আমাৰতো মুখ্যমন্ত্ৰীৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক তেওঁলোকতো বাহিৰত আছে হয় না নহয় তেওঁলোক একদম মজগুল মানে তেওঁলোকে এনজয় কৰি আছে আৰু আমাৰ এইকেইটা জংঘলে মংগলে ক'ৰবাত মানে এই শিয়াল হেপা নিচিনা চুপ লৈ আছে আৰু যেতিয়াই গম পাইছে যে মীৰা বাইদেউ গৈছে বা গৌৰৱ গগৈ গৈছে আৰু তেওঁলোকে তাত কি কৰিছে অসভ্যালি কৰিছে আৰু সেই অসভ্যালি কৰাকেইটা কৈছো তহঁতৰ সেইবিলাক কামৰ বাদে তহঁতক বাৰু স্থায়ী চাকৰি এটা দি পেলাই তহঁতক ৰাখিছেনে তহঁতৰ সেই কোনো জ্ঞান নাইনে আচলতে জ্ঞান ক'ৰ পৰা থাকিব তহঁতৰ মাথাটোৱে হ'ল জিৰ' আৰু মেডিচিন দিয়া ফকতীয়া চাউলখিনি খাই তহঁতৰ একোৱেই নাই তহঁতক এটুপা মুটনি খাবলৈ দিব মুটনি খোৱাৰ পিছত তহঁতে কি কৰ হৈ মানে সৃষ্টি কৰ আৰু তাৰ বাদে তহঁতৰ একো নাই তহঁতৰ আচলতে যিমানৰ মানুহ সিমানতে মুখ্যমন্ত্ৰীয়ে ৰাখিছে সেইটো কাৰণে মুখ্যমন্ত্ৰীকো বহুত ধন্যবাদ দিছো মুখ্যমন্ত্ৰী সেইবিলাক কামত নিজে নালাগে তেওঁ আচলতে কিছুমান দুঠেঙীয়া জানুৱাৰ ৰাখে আৰু দুঠেঙীয়া জানুৱাৰৰ কাৰণে আচলতে এইখিনি পৰিস্থিতিৰ সৃষ্টি হৈছে বন্ধু বান্ধৱীসকল আপোনালোকক এই জালুকবাৰীৰ এটা দৃশ্য সেই ভতুৱা দুটা তিনিটামান আছে আৰু তেওঁলোককো যি টেটু ফালি তেওঁলোকে চিঞৰ বাখৰ কৰিছে তেওঁলোকে ভাবিছে আমি এনেকে চিঞৰিছো আমাক মুখ্যমন্ত্ৰীয়ে কিবা এটা দিব ঘেণ্টা দিব তহঁতক কি দিব জানানে ঘেণ্টা দিব আৰু দিয়ে যদি এই মুখ্যমন্ত্ৰীৰ পত্নীৰ মেখেলা ধুবলৈ দিব বৰদোৱাৰ যিকেইটাই টেটু ফালি চিঞৰ বাখৰ কৰিছে সেইকেইটাইও মেখেলা ধুব লাগিব আৰু জালুকবাৰীত যিকেইটাই জংঘলৰ মাজৰ পৰা গৈ পেলাই জপিয়াই পৰিছিলেগৈ গৌৰৱ গগৈ সেইকেইটাইও কি কৰিব লাগিব মুখ্যমন্ত্ৰীৰ ঘৰত মেখেলা ধুব লাগিব আপোনালোকৰ পৰা লৈছো বিদায় আৰু তাৰ আগতে আপোনালোকক দিছো সৰু ক্লিপ দুটা চাই লওক আৰু এতিয়া লৈছো বিদায় বাই বাই আৰু চাওক অতি নিৰ্লজ্জভাৱে এই মিয়ামণি বৰা বিধায়িকা বৰ্তমান আজিলৈকে নেদেখিলো আমি তেওঁ আজি আকৌ দৌৰি আহিছে লাজ পোৱা নাই এইমাত্ৰ আহিছিলে ভূপেন বৰা ডাঙৰীয়া তেখেতক সুধিলো যে আপোনালোকে কি জাতি মাতি বচাব তেওঁ কথাটো মূৰ পুলুঙা দি চাহ খাবলৈ গুচি গ'ল Come on!